মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। তোমালোকে অলৰেডি যিহেতৰ পৰীক্ষা হৈছে হাফ ইয়াৰলি হিয়তে গম পোৱা যে তোমালোকৰ যে 45 মাৰ্কৰ যে 2 মাৰ্কৰ 3 মাৰ্কৰ 4 মাৰ্কৰ সেই কোশ্চেন বিলাকৰ মাজত প্ৰতিটো ডিস্ট্ৰিক্টতে তোমালোকে চাবা প্ৰতিটো ডিস্ট্ৰিক্টতে এট লিষ্ট 8 ৰ পৰা 10 মাৰ্কৰ তোমালোকৰ কিতাপৰ পৰা উদাহৰণ হওক বা তোমালোকৰ এক্সাৰসাইজৰ পৰা কমন পৰা নাই ঠিক আছে সেই কোশ্চেন বিলাক কোৰ পৰা আহিছে সেই কোশ্চেন বিলাক একচুয়ালি তোমালোকে যদি জিঅতৰ কোশ্চেন বেংক আছে কোশ্চেন বেংক তোমালোকে যদি সোৱা তাৰ পৰা আহে সেই বিলাক কোশ্চেন তাৰ পৰা আহিছে অকল মেথছৰ বুলি নহয় তোমালোকৰ বাকি সাবজেক্ট যেনেকুৱা সোশ্যাল সায়েন্স হওক বা তোমালোকৰ ইংলিশ হওক বা জেনাৰেল সায়েন্স হওক তোমালোকৰ কোৰ পৰা আহিছে সেই কোশ্চেন বেংকৰ পিছত তোমালোকে কোশ্চেন বিলাক চাবা তাতে মিলি যাব এই কোশ্চেনটো যিহেতৰ পৰীক্ষা হৈছে হিয়তে জানা কোৰ কোশ্চেন তোমালোকৰ কামৰূপ ডিস্ট্ৰিক্টৰ কামৰূপ ৰুৰাল হয় মানে কামৰূপ গ্ৰাম্য ডিস্ট্ৰিক্টত 50 নম্বৰ কোশ্চেন হিচাপে আহিছে আৰু তোমালোকৰ উদালগুৰি ডিস্ট্ৰিক্টৰ 59 নম্বৰ হিচাপে আহিছে যিহেতৰ পৰীক্ষা হৈছে হিয়তৰ কাৰণে চাই লব পৰা তোমালোকৰ 10 কি ফাইনালত কামত আহিব পাৰে আৰু যিহেতৰ মানে পৰীক্ষা হোৱা নাই এতিয়ালৈকে হাফ ইয়াৰলি তোমালোকে চাই লবা সাবা কোশ্চেনটোত কৈছে যে এবিসি ত্ৰিভুজৰ বিকোণটো সমকোণ ঠিক আছে আমি এই অংকটো দুটা নিয়মত কৰিব পাৰো এটা হল যেটো কন্ডিশন দিয়া আছে এটো নিয়মত আৰু এটা আমাৰ সহজ নিয়ম আছে সেইটো নিয়মত কৰিব পাৰো আমি সহজটোৱে কৰিম সাবা আমাক কোশ্চেনত দিয়া আছে যে 10a equal to 1 আমাক প্রুফ কৰিব দিছে 2 sin a equal to 2 sin a cos a equal to 1 সাবা sin a মানে আমি কি লিখিব পাৰো 10a মানে লিখিব পাৰো sin a by cos a তোমালোকে জানা এটো আমি লিখিব পাৰো ঠিক আছে ইয়াৰ তলত মনি মনি আমি 1 লিখিব পাৰো এতিয়া নেক্সট কথাটো হল sin a এর লগত এই তলৰ 1 টোৰ ইনটু হ'ব তোমালোকে জানা এটো এনেহলে sin a হৈ যাব আৰু এই cos a এর লগত তোমালোকৰ 1 ৰ ইনটু cos a পাই গলা নেক্সট কি কৰিবা চাবা sin a এটো হফালে প্লাসত আছে বাওফালে আনিলে মাইনাসত হৈ যাব ইকুয়াল টু 0 এতিয়া আমি কি কৰিম বোথ সাইড স্কয়ার কৰিম আমাৰ 2 sin a cos a লাগে চাবা আমি a minus b whole square formula পৰি গৈছে না নাই a minus b whole square equal to a square minus 2ab plus b square ইয়াতে a মানে দিয়া আছে sin a আৰু b মানে দিয়া আছে তোমালোকৰ cos a আমি কি লিখিব পাৰো যে sin square a তাৰ পিছত কি হ'ব ফর্মুলাৰ minus 2 লগতে কি আহিব sin a আৰু তাৰ লগত কি আহিব cos a লিখি দিলা প্লাস cos square a equal to 0 ৰ ওপৰত স্কয়ার কৰিলে তোমালোকৰ কি হ'ব 0 পাবা নেক্সট ডাইরেক্ট লিখি দিম আমি sin square a plus cos square a তোমালোকে জানা যে sin square a plus cos square a equal to 1 তার মানে এই দুটা প্লাস কৰিলে আমি 1 পাই আছো এটো আৰু এটো 1 minus 2 sin a cos a equal to 0 এটো সাইডত লিখি দিম এতিয়া তোমালোকে তলে তলে লিখি লবা কামত আহিব পাৰে যিহেতৰ পৰীক্ষা হোৱা নাই ঠিক আছে আৰু নেক্সট ফাইনালত আহিব পাৰে -2 sin a cos a ঠিক আছে প্লাসৰ 1 আছে ওফালে গলে তোমালোকৰ মাইনাসৰ 1 হ'ব এতিয়া sin a 2 sin a cos a equal to 1 কিয় মাইনাস আৰু মাইনাস ক্যান্সেল আমাৰ প্রুফটো কমপ্লিট হল ঠিক আছে আমি আৰু কামৰূপ ডিস্ট্ৰিক্টৰ আৰু এটা কোশ্চেন কৰিম নেক্সট সাবা কামৰূপ ডিস্ট্ৰিক্টৰ আৰু কামৰূপ ৰুৰাল তোমালোকৰ কামৰূপ গ্ৰাম্য ডিস্ট্ৰিক্টত এটো 59 কোশ্চেন হিচাপে আহিছে এটো ইকুয়াল টু এটো তোমালোকৰ প্ৰমাণ কৰিব দিছে সাবা এটো আমি দুই ধৰণে সলভ কৰিব পাৰিম এটো লব পাৰো ঠিক আছে সাপোজ রাইট সাইডে ললো লেফট সাইড ললো হ'ব তোমালোকৰ sec a plus 10a whole square আমাক দিয়া আছে ঠিক আছে রাইট সাইডটো ললো sec a মানে লিখিব পাৰো আমি 1 by cos a ইয়াক আমি কি লিখিব পাৰো
sin a বাই তোমালোকৰ cos a ঠিক আছে নেক্সট চাবা আমি লসাগু লম লসাগু ললে তোমালোকৰ কি হ'ব cos a লসাগু পাবা কি হ'ব cos cosৰ মাজত কেনসেল 1 থাকি গল ইয়াতেও cos cosৰ মাজত কেনসেল তোমালোকৰ sin থাকি গল আমি এটা এটা কৰি লিখিলো স্কয়াৰটো ওপৰত হ'ব স্কয়াৰটো তোমালোকৰ তলত হ'ব ঠিক আছে এতিয়া ইয়াক আমি লিখিব পাৰো 1 প্লাস sin a into 1 plus sin a লিখিব পাৰো স্কয়ার আছে আমি দুবার লিখিব পাৰো মানে a স্কয়ার দিয়া থাকিলে আমি a into a লিখিব পাৰো হয় না নাই এই কারণে আমি এটো লিখিছো হেটো নিয়মতে সবা cos স্কয়ার কি লিখি দিম আমি জানো যে cos স্কয়ার a plus sin স্কয়ার a equal to 1 এটো আমি জানো এতিয়া cos স্কয়ার a equal to কি হ'ব 1 প্লাস অর আছে হোফালে লৈ গেলে মাইনাসত হ'ব এইটো আমি লিখি দিম তলত 1 minus sin স্কয়ার a এতিয়া চাবা 1 তোৰ ওপৰত আমি যদি স্কয়ার দেও একো পরিবর্তন নাহে 1 স্কয়ার মানে 1 এ তোমালোকৰ 1 প্লাস sin a তলত হ'ব 1 প্লাস সরি সাইডত হ'ব তলত আমি কি লিখিব পাৰো চাবা a স্কয়ার মাইনাস b স্কয়ার ফর্মুলা কৰিছে এটা মানে a প্লাস b হোল ইনটু a মাইনাস b তোমালোকৰ a স্কয়ার মাইনাস b স্কয়ার ফর্মুলা কি a প্লাস b a মাইনাস b ঠিক আছে হেটো নিয়ম মতে কৰি দিলো এতিয়া a 1 প্লাস sin a আৰু ওপৰৰ এটা 1 প্লাস sin a আমি ক্যান্সেল কৰি দিব পাৰো এটো সাইডত লিখিছো sin a ওপৰত থাকিলে এটো 1 মাইনাস sin a সবা লেফট সাইডত আমাকে এটো প্রুফ কৰিব দিছে অতএব l is s আমাৰ প্রুফটো কমপ্লিট হল এতিয়া নেক্সট চাবা তোমালোকৰ এটা নলবাৰী আৰু হোজাই ডিস্ট্ৰিক্টত সেম কোশ্চেন আহিছে হেটো মই শিকাই দিছো তোমালোকৰ যেটা পৰীক্ষা হোৱা নাই কামত আহিব চাবা এই কোশ্চেনটো তোমালোকৰ নলবাৰী ডিস্ট্রিক্ট আৰু হোজাই ডিস্ট্রিক্ট দুটাতে আহিছে কি কৈছে কোশ্চেনটো দুটা তোমালোকৰ বিন্দু দিয়া আছে বিন্দু সংযোগী ৰেখাডাল পি বিন্দুত এনেদৰে বিভক্ত কৰিছে যাতে AP ডিভাইড বাই AB ইখিনি ভালদৰে বুজিলোৱা আমাক এটা লাইন দিয়া আছে AB এটা লাইন দিয়া আছে মাজত এটা বিন্দু দিয়া আছে P কি কৈছে AP 1:3 অনুপাতত ভাগ হৈছে তাৰ মানে তোমালোকৰ এই গোটেইখিনি তোমালোকক দিয়া আছে 3 ঠিক আছে যদি ইখিনি তোমালোকৰ 1 হয় তেনেহলে ইখিনি কিমান হ'ব 2 তাৰ মানে তোমালোকৰ AP হল 1 PB হল তোমালোকৰ কি 2 ঠিক আছে যদি P বিন্দুটো এই সমীকৰণটোৰ নিৰ্দেশ কৰা সৰল ৰেখাৰ ওপৰত এটা বিন্দু মানে এই P বিন্দুটো এই সমীকৰণৰ ওপৰত আছে ঠিক আছে এনেহলে k এর মান উলাব দিছে চাবা কেনে সলিউশনটো আমি কি পাম যে AP ভাগ তোমালোকৰ PB ইকুয়াল টু কি হ'ব 1:2 তাৰ মানে আমি এনেকৈ ক'ব পাৰো অতএব P বিন্দুটো AB 1:2 অনুপাতত কাটে অনুপাতত তোমালোকৰ কাটে এটো লাইন লিখি এটো তোমালোকে ছবিটো আঁকি লবা ঠিক আছে P বিন্দুটো AB কি কৰে 1:2 অনুপাতত কাটে তাৰ মানে আমি এটো পাই গলো M1 এটো পালো আমি M2 আমাৰ প্ৰথমতে দুটা বিন্দু দিয়া আছে এতিয়া P বিন্দুৰ স্থানাঙ্ক কি পাবা আমি জানো যে M1 plus M1 x2 ফর্মুলাটো লিখিয়া দিলো M2 তোমালোকৰ x1 ডিভাইড বাই কি হ'ব M1 plus M2 কমা আকৌ কি হ'ব M1 y2 plus M1 y1 ডিভাইড M2 y1 M1 plus M2 এটো হল তোমালোকৰ ফর্মুলা ঠিক আছে এতিয়া M1 মানে তোমালোকৰ দিয়া আছে 1 x2
x2 মানে তোমালোকৰ কি হ'ব 5 হ'ব সেকেন্ডটো হ'ব তোমালোকৰ 5 প্লাস m2 মানে কিমান দিয়া আছে 2 দিয়া আছে x1 তো চাবা তোমালোকৰ কি দিয়া আছে 2 বুলি দিয়া আছে m1 দিয়া আছে 1 প্লাস 2 ঠিক আছে এতিয়া m1 দিয়া আছে তোমালোকৰ 1 y2 কত আছে y2 দিয়া আছে তোমালোকৰ -8 মাইনাস থাকিলে তোমালোকৰ ব্র্যাকেটত লিখিবা নেক্সট দিয়া আছে m2 মানে 2 y1 মানে দিয়া আছে তোমালোকৰ 1 বহাই দিয়া কি হ'ব 1 প্লাস 2 ঠিক আছে এতিয়া 1 এর লগত 5 ইনটু কৰিলে কি পাবা 5 এ পাবা 2 আৰু 2 ইনটু কৰিলে 4 তলৰটো প্লাস কৰি দিয়া নেক্সট এটো 8 এর লগত -8 1 প্লাস 2 কি পাবা 3 পাবা আৰু ওপৰত কি আছে প্লাসৰ 2 চাবা মই এটো সাইডত লিখি দিছো 5 প্লাস 4 কিমান পাবা 5 প্লাস 4 9/3 ঠিক আছে কমা এটো কি হল -8 প্লাসৰ 2 এনেকুৱা দিয়া থাকিলে কি কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো বাদ দিব লাগে ডাঙৰটোৰ পৰা সৰুটো বাদ দিয়া 6 পাবা এতিয়া ডাঙৰটোৰ আগত যি চিন আছে হেতু চিন বহাব লাগে আৰু তলত 3 তোমালোকে পাইছা এতিয়া 3 ৰে কাটা 3 বাৰ 3 ৰে কাটা 2 বাৰ 3 -2 এটো হল আমাৰ p বিন্দুৰ স্থানাঙ্ক তো আমাৰ কি হল 3, -2 এতিয়া আমাৰ কি উলাব লাগিব k এর মান উলাব লাগিব সবা ঠাই নাই কাৰণে এখিনি বুঝাই দিছো তোমালোকে লিখি লোৱা p বিন্দুৰ স্থানাঙ্কটো হল 3, -2 তার মানে x এর মান 3 y এর মান কি দিয়ে হল -2 এটো আমি বহাই দিম ইয়াতে অতএব আমার দিয়া আছে সমীকৰণটো একবাৰ লিখি লব পৰা k = 0 2 ইনটু x এর মান কিমান পালো আমি 3 পালো বহাই দিম মাইনাস y এর মান কিমান পাইছো -2 ইয়াতে আৰু এটা -2 প্লাস k আমি k বহাই দিম 2 into 3 6 মাইনাস আৰু মাইনাসত তোমালোকৰ কি হ'ব প্লাস হ'ব 2 প্লাস k equal to 0 এতিয়া চাবা 6 plus 2 8 plus k equal to 0 k equal to প্লাসৰ আছে ওফালে লৈ গলে কি পাবা -8 এইটো হ'ব তোমালোকৰ आंसर এটো কোশ্চেন দুটা ডিস্ট্রিক্টত আহিছে নলবাৰী আৰু হোজাই ডিস্ট্রিক্টত ঠিক আছে তোমালোকৰ নিজৰ ডিস্ট্রিক্টৰ যদি সলিউশন লাগে ইহতৰ মানে মই কামৰূপ আৰু উদালগুৰিৰ গোটেইখিনি সলিউশন কৰি দিছো তোমালোকে মোৰ চেনেলত পাই যাবা কিন্তু কি হল হোজাইতো কৰা নহল কাৰণ যিজনে পঠাই দিছিল ইমান ভালকে পঠাই দিয়া নাই তোমালোকে নিজৰ ডিস্ট্রিক্টত যদি লাগে এটো নম্বৰত পঠাই দিবা অলপ ভালকে ফটো মাৰি হলে এইচডি ত পঠাই দিবা নহলে পিডিএফ যদি বনাব জানা পিডিএফ বনাই পঠাই দিবা এইটো নম্বৰত তোমালোকে পঠাই দিবা হ'ব